ৰাতিপুৱা চাহৰ লগত খাবৰ কাৰণে মায়ে ৰুটি বনাইছে। শুই উঠি আজি প্ৰথম চাহ পানীখন খাই লৈছোঁ। গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ৰাতিপুৱা পানী খাই কৰি ভিডিঅ' বনোৱা জেগাডোখৰলৈ আহিলোঁ। আজি মোৰ গোলাঘাটত কাম দুটামান আছে। প্ৰথম জইণ্ট ডাইৰেক্টৰ অফিচত বাৰ্থ চাৰ্টিফিকেটখনৰ কাৰেকশ্যনৰ কাৰণে এপ্লিকেশ্যন এখন দিবগৈ লাগে। তাৰপিছত APDCLৰ অফিচতো কাম দুটামান আছে। সেইকাৰণে আজি ভাবিলোঁ তালৈ যোৱাৰ আগতেই যিহেতু তাত কিমান দেৰি হয় ঠিক নাই, ভিডিঅ'কেইটাকে ৰেকৰ্ড কৰি লওঁ, তেতিয়া আহি পানি এডিট কৰি আপলোড কৰিব পাৰিম। তো সেইকাৰণে আজি প্ৰথম আহিলোঁ ভিডিঅ' বনোৱা জেগাডোখৰলৈ। বৰষুণ কালি আমাৰ ইয়াত অলপ ডাঙৰকৈ দিছিলে, তো জেগাডোখৰ ঠিকে আছে নাই চাবলৈ আহিলোঁ। তো ভিডিঅ' বনাব পৰা হ'ব, ইমান বোকা লেখীয়া হৈ যোৱা নাই। তো এতিয়া ষ্টেণ্ডডাল আনি প্ৰথম ভিডিঅ' দুটা ইয়াতে ৰেকৰ্ড কৰি লওঁ। কালিৰ ভ্লগ ভিডিঅ'টো মোৰ এডিট কৰিবলৈ আছেই, মই পাহৰিয়ে গৈছিলোঁ। তো আজি প্ৰথম ভিডিঅ'কেইটা ৰেকৰ্ড কৰাৰ আগত কালি ভিডিঅ'টো মই এক্সপৰ্ট কৰি ল'ব লাগিব। মোৰ ষ্ট'ৰেজটো বহুতেই কম। তো ছাগলীজনী এৰাল দিলোঁগৈ আজি ৰাতিপুৱাই। বাকীকেইজনীক নাচালেও এইক চাই থাকিবহি লাগে, এই চিঞৰি থাকে। মনটো বহা নাই এতিয়ালৈকে ভালকৈ। কি হ'ল? ঘাঁহ আছে, চৰিবলৈ যাব পৰা নাই, খাব পৰা নাই ঘাঁহবিলাক। বাহনীত জাল এখন বান্ধি থোৱা আছিলে, 2 মান দাঙি চালোঁ, মাছ নাই। জানত বালে মাছ পোৱা হয়, খালত ইমান মাছ নাই। বহুত দেৰি মূৰত কেতিয়াবা 2জনীমান মাছ আহে। তো আজি মই 400 মান বাই চালোঁ, তো মাছ নহা দেখি বাদ দিলোঁ। গা ধুলোঁ আৰু এতিয়া গোলাঘাট যাবলৈ ওলাইছোঁ। প্ৰথম জইণ্ট ডাইৰেক্টৰ অফিচলৈ যাব লাগিব। তাৰ পৰা APDCLৰ অফিচতো কাম এটা আছে। তো যদি অফিচ তাত সোনকালে হয়, তেতিয়া APDCLৰ অফিচতো সোমাই আহিম। আজি গৰমটো অকণমান মাৰিছে আৰু টাউনলৈ যাবলৈ ওলাই আহিলোঁ। প্ৰথম জইণ্ট ডাইৰেক্টৰ অফিচলৈ যোৱা কথা আছিলে। APDCLৰ অফিচত মিটাৰ এটা ল'বলগীয়া আছিলে। তো আমি প্ৰথম APDCL অফিচলৈ আহিলোঁ। তো ইয়াত বহুত দেৰিলৈকে বাইটো নাথাকে বুলি ক'লে। তো সেইকাৰণে ইয়াত আহি প্ৰথম মিটাৰটো ল'লোঁ, আৰু মিটাৰটো লোৱাৰ পিছত আমি জইণ্ট ডাইৰেক্টৰ অফিচলৈ আহিলোঁ। আৰু ইয়াতে এপ্লিকেশ্যন ফৰ্মখন দিলোঁ কাৰেকশ্যনৰ কাৰণে, আৰু জেৰক্স কপি দুটা আনিবলৈ দিছিলে। তো এপ্লিকেশ্যন ফৰ্ম আৰু বাৰ্থ চাৰ্টিফিকেটৰ জেৰক্স কপিটো আনিবলৈ পাহৰি থাকিলোঁ। মই আকৌ আমাৰ হস্পিটেলৰ ওচৰতে থকা কম্পিউটাৰ জেৰক্সৰ দোকান এখনলৈ জেৰক্স কৰিবলৈ আহিলোঁ। জেৰক্স কৰি আকৌ অফিচলৈ আহিলোঁ। জেৰক্স কপি দুটা ইয়াত দি থৈ যাব লাগিব। বাকীবিলাক ডকুমেণ্টছৰ জেৰক্স কপি আনি দিয়া হ'ল। এপ্লিকেশ্যন ফৰ্ম আৰু বাৰ্থ চাৰ্টিফিকেটৰ জেৰক্স কপিটো নাই হ'লে। তো এইকেইটা দি আকৌ আমি ঘৰৰ ফালে আহিলোঁ, আৰু আহোঁতে টাউনৰ মাজতে অকণমান সময় ৰখিলোঁ।
বস্তু দুটামান ল'বলগীয়া আছিলে, তো আমি গোলাঘাটৰ পৰাই লৈ ল'লোঁ। আজি টাউনত মানুহ অলপ কম। বস্তু লোৱা প্ৰায় আমাৰ হৈ গ'ল। আৰু এতিয়া নদীৰ ওচৰতে কাপোৰ চিলাবলৈ দিয়া আছিলে, ইয়াত আহি সোমালোহি। ইয়াত বস্তু লৈ আমি ডাইৰেক্ট ঘৰলৈকে যাম, আৰু বেলেগ কাম আজি কৰিবলগীয়া নাই। দুইটা কাম আজি বহুত সোনকালেই হ'ল। ঘৰলৈ আহি আছোঁ, আহি তৰফাত হাইস্কুল পাইছোঁহি। আহি ঘৰ পালোহি, আৰু এইফালে মায়ে দুপৰীয়া খাবৰ কাৰণে কুন্দুলি আৰু আলু ভাজি আছে। ক্লাছলৈও যাব লাহেকৈ হৈছে, ভাত খাবলৈ লৈছোঁ। এতিয়া ভজা কুন্দুলি আলু আৰু ঠাণ্ডা ভাত। পিছবেলা সময়ত আজি বতৰটো ভালে কৰিছে, আৰু আমাৰ কঠীয়াতলিৰ ওচৰতে কঠীয়াও তুলি আছে। পথাৰৰ ফালে ওলাই আহিছোঁ। ক্লাছলৈ যাব হোৱা নাই, 5:06 হৈছে। 5:30মান বজাত ঘৰৰ পৰা ক্লাছলৈ যাম। আৰু আমাৰ এইখিনি ঘৰৰ ওচৰত থকা মাটিখিনি প্ৰায় ৰুই হ'লেই, চবেই ৰুলে। আজি অকণমান দেৰিকৈ যাম বুলি ভাবিছোঁ। গৰমটো অকণমান মাৰি আছে, ঠাণ্ডা পৰক। আমাৰ ঘৰৰ ফালে থকা পথাৰবিলাকত পানী অলপ হ'লেও আছে। ইপাৰৰ ছাইডেহে পানীটো কম, তো আজি পানীৰ কাৰণে তাত হাল বাব নোৱাৰিলেই। 5:30মান বাজিলে, আৰু এতিয়া ক্লাছলৈ যাওঁ। 7টামান বজাত ক্লাছ কৰি আহি ঘৰ পালোহি, আৰু ঘৰত আজি মোৰ নিজৰ কাম কৰিবলগীয়া আছিলে হ'লে লেপটপটো আকৌ উলিয়াই লৈছোঁ। এতিয়া হৈছে 11:07। কাইলৈ দিবলগীয়া ভিডিঅ'কেইটাৰ থাম্বনেইলকেইখন বনালোঁ, আৰু আজিৰ ব্লগ ভিডিঅ'টো এতিয়ালৈকে এডিট কৰা নাই। এতিয়া এডিট কৰিম, এডিট কৰি আকৌ এক্সপৰ্ট কৰিব লাগিব। তো আজিৰ ভিডিঅ'টোত ইমানেই আছিলে। তো বন্ধু বান্ধৱীসকল, কাইলৈ আকৌ নতুন এটা ভিডিঅ'ত লগ পাম। তো আজিলৈ বাই।